যদি আপুনি এখন নতুন বাইক কিনিবলৈ ভাবি আছে আৰু আপোনালোকৰ হাতত বৰ্তমান পইচা কম তো আপোনাৰ চিন্তা কৰিব নালাগে এইখন শ্বৰুমৰ পৰা মাত্ৰ আপোনালোকে 5,999 টকাত নতুন বাইক আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব তো কেনেকৈ ল'ব লাগিব ক'ত যাব লাগিব কি কথা ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল মই বৰ্তমান থিয় হৈ আছো এক বৃহৎ বাইকৰ গুদামত মানে বৰ্তমান আটাইতকৈ জনপ্ৰিয় স্কুটাৰ হল এন্ট্ৰক মানে এইখন স্কুটাৰ আটাইতকৈ জনপ্ৰিয় আৰু এইখনৰ বৰ্তমান 4টা মডেল মানে 4টা মডেল আপোনালোকে এভেইলেবল পাব আৰু যি কেইখন কালাৰ আছে এইখনৰ অনলাইনত যে আপোনালোকে কালাৰ দেখা পায় গুগলত মানে গোটেই কেইখন কালাৰ এইখন শ্বৰুমত আপোনালোকে পাই যাব এই উপলক্ষে ডিলাৰৰ ফালৰ পৰা ডাউন পেমেন্ট ৰাখিছে মাত্ৰ 5,999 টকা যেহেতু 5,999 টকা ডাউন পেমেন্ট ৰাখিছে ইয়াৰ লগত আপোনালোকক দিব ঈদ উপলক্ষে আকৰ্ষণীয় গিফ্ট হল আপাচি বৰ্তমান আটাইতকৈ জনপ্ৰিয় এখন বাহন হল আপাচি RTR 160 2B মানে 2B ইয়াৰ ফুল ফৰ্মটো হল দুটা বাল্বস মানে ইঞ্জিনত দুটা বাল্বস আছে সেই কাৰণে ইয়াৰ নাম হল 2B আৰু ইয়াৰ ডিজাইনটো চাওক মই আনবক্সিং কৰাই দিলো আপোনালোকৰ কাৰণে চাওক ফ্ৰণ্টত আছে LED হেডলাইট সিঙ্গেল চেনেল ABS উইথ এইখনত আপোনালোকে পায় ব্লুটুথ কানেকশন ব্লুটুথৰ জৰিয়তে আপুনি আকৰ্ষণীয় ফিচাৰ্স পাব ইয়াত যেনেকুৱা ফোন আহিলে ফোন ৰিসিভ কৰিব পাৰিব ফোন কাট কৰিব পাৰিব যদি হঠাৎকে এক্সিডেন্ট হৈ যায় এইখন বাইকে আপোনাৰ ঘৰত কল কৰিব মানে এনেকুৱা ফিচাৰ্সও পায় এইখন বাইকত এইখনৰ ডাউন পেমেন্ট ৰাখিছে মাত্ৰ 14,999 টকা বেলেগ ডিলাৰত কিন্তু এইখনৰ ডাউন পেমেন্ট মিনিমাম 50,000 টকা দিব লাগিব আপাচি চাওক আপোনালোকৰ ব্লু কালাৰ নালাগে পছন্দ হোৱা নাই টেনশন নাই গাইজ ৰেড কালাৰ আছে ৰেড কালাৰো পছন্দ হোৱা নাই আপোনালোকৰ ব্ল্যাক কালাৰ আছে ব্ল্যাক কালাৰো পছন্দ নাই গাইজ হোয়াইট কালার আছে হোয়াইট কালারও যদি আপনার পছন্দ নহয় গ্রে কালার আছে যি কেইখন কালার আছে আপাচির গোটেই কেইখন কালার ইয়াতে বলে বলে আপনার মই দেখাই আছো আহক আপনার আহি যাওক কি কালার লাগে আপাচির সকলো ধরনের কালার আছে এই চাওক আপাচি চাওক সব লাইনতে আপনার আপাচি দেখা পাব সব লাইনতে আপাচি আছে আহক আৰু লৈ যাওক চাওক সব লাইনতে আপাচি চাওক কিমান ধুনীয়া কৰি সজাই ৰাখিছে মানে এইবিলাক এতিয়ালৈকে আনবক্সে কৰা নাই ডাউন পেমেন্ট মই আকৌ এবাৰ কৈছো নিচেই কম মাত্ৰ 15,999 টকা বন্ধুসকল এইখনৰ আপগ্রেড মডেল 4B চাওক ইয়াৰ পৰা যদি আপুনি স্টার্ট কৰে এইটো লাইন চাওক কিমান ডাঙৰ এই চাওক কিমান ডাঙৰ লাইন চাওক কিমান ডাঙৰ লাইন গোটেই লাইনত এই 4B আপোনালোকৰ কাৰণে থিয় কৰাই দিছে ডাউন পেমেন্ট সেম ডাউন পেমেন্ট 15,999 টকা এইখনৰ ডাউন পেমেন্ট ঈদ উপলক্ষে মাত্ৰ 15,999 টকা লৈ হওক আৰু এইখন বাইক আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক এইখন বন্ধুসকল 4B চালে আটাইতকৈ জনপ্ৰিয় এখন বাইক হল ৰনিন বুকা চুকা বৰষুণ পাত্তা নাপায় ইয়াৰ লগত যেনেকৈ ৰাস্তা নহওক কিয় পাৰফৰ্মেন্স জবৰদস্ত দিব গ্যাৰান্টি এইটো এই চাওক আপোনালোক মই আৰু দেখাই আছো ৰনিনৰ ডাউন পেমেন্ট নিচেই কম মাত্ৰ 20,000 টকা 20,000 টকা ডাউন পেমেন্টতে ৰনিন লৈ যাব পাৰিব চাওক আহক আপোনালোক মই দেখাই আছো বহুতে ডিলাৰৰ ভিতৰৰ পৰা ভিডিঅ' কৰে কিন্তু মই ডিলাৰৰ গোডাউনৰ পৰা ভিডিঅ' কৰাই আছো চাওক এক বাইকৰ খেতি এই চাওক কিমান ধুনীয়া কৰি থৈ দিছে আপোনালোকৰ কাৰণে কালাৰটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিয়ক চাওক স্পেচিয়েল এডিশ্যন এইখন ডাউন পেমেন্ট নিচেই কম মাত্ৰ 20,000 টকা এনেকুৱা আকৰ্ষণীয় সুবিধা আপুনি কিন্তু গাইজ বেলেগত নাপাব এইখন শ্বৰুমত দি আছে ঈদ উপলক্ষে আপোনাতকৈ আকৰ্ষণীয় বাইক TVSৰ যিখনৰ নামে নহয় গাইজ গাড়ীখনেই হল ব্র্যান্ড যিখন বাইক ইণ্ডিয়াতে নহয় গাইজ অল ওভাৰ ওয়ার্ল্ডতে ফেমাস আমাৰ ইণ্ডিয়াতকৈ গাইজ থাইল্যান্ড বৰ্তমান জানেই থাইল্যান্ড পাটায়া তাৰপিছত বেংকক এনেকুৱা জায়গাত যিখন বাইক বৰ্তমান ফেমাস বাইকখনৰ নাম হল RTR 310 ডাউন পেমেন্ট নিচেই কম ৰাখিছে আপোনালোকৰ কাৰণে মাত্ৰ 50,000 টকা ঈদ উপলক্ষে 50,000 টকা লৈ হওক আৰু এইখন বাইক লৈ যাওক আপুনি ইয়াৰ পৰা বাইক ক্ৰয় কৰিলে তাৰপিছত আপোনাৰ এটা টেনশন যে মই সাৰ্ভিসিং ক'ত কৰিম ইয়াত কিন্তু গাইজ সাৰ্ভিসিঙৰো ব্যৱস্থা আছে মই এতিয়া আপোনালোকক পৰিচয় কৰাই দিম নৰ্থ ইষ্টত নাম্বাৰ 1 ৰেংকিং থকা টেকনিশিয়ান নমস্কাৰ আমাৰ ইয়াত সব ধৰণৰ গাড়ী সাৰ্ভিস কৰা হয় এক্সেলেন্টৰ পৰা RR 310 লগিন যিমান প্ৰিমিয়াম গাড়ী আছে ৰনিন আছে 310 আছে RTR 310 আছে সব আমাৰ ইয়াত বহুত ধুনীয়াকৈ সাৰ্ভিস কৰা হয় লগতে খুব কম সময়ৰ ভিতৰত কৰা হয় খুব কম সময়ত কৰা হয় আৰু যদি কিবা অসুবিধা হয় আমি ঘৰক লগিনো সাৰ্ভিস দিওঁ যে কোনোবা কাস্টমাৰ ঘৰত কিবা বেয়া হলে যেনেকুৱা পামচাৰ হলে কিবা হলে আমাৰ ইয়াৰ পৰা তেওঁৰ ঘৰত যাই পেলাই আমি সাৰ্ভিস দিওঁ ওকে তো আপোনালোকে শুনা পালে
মানে সকলো ধৰণৰ সা সুবিধা ইয়াত আছে আপোনালোকে ইয়াৰ পৰা বাইক লৈ কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে যদি ঘৰত যায় বাইক বেয়া হয় দাদাই ক'লে ই হ'ল নাম্বাৰ 1 টেকনিচিয়ান নৰ্থ ইষ্টৰ নাম্বাৰ 1 ৰেংকিঙত আছে এটা ৰেংক থাকে নহয় গাইজ আপ টু 10 লৈ কিন্তু ই হ'ল নৰ্থ ইষ্টৰ নাম্বাৰ 1 ৰেংকিঙত থকা টেকনিচিয়ান দাদাই ক'লে যদি হঠাৎ ঘৰত যদি বেয়া হৈ থাকে বাইক তাতে যাই ঠিক কৰি দি থৈ আহিব আপোনাৰ বাইক দিয়াৰ পৰা আপুনি লয় মানে এনেকুৱা সুবিধা তো বন্ধুসকল মোৰ লগত বৰ্তমান কাষ্টমাৰ আছে দাদাই আগতে পালচাৰ চলাইছিল মানে এইখন বাহন চলাইছিল বাহনৰ অলপ প্ৰব্লেম দিয়ে সেইকাৰণে দাদাই ঠিক কৰিলে যে এক্সচেঞ্জ কৰাই মানে সলনি কৰাই মানে এইখন শ্বৰুমৰ পৰা এখন বাহন ক্ৰয় কৰিব তো দাদা এইখন আপুনি এক্সচেঞ্জ কৰিছে হয় এক্সচেঞ্জ কৰিছো ন কি বাইক ল'লে আমি আপাচি টিভিএস আপাচি লৈছো মানে এক্সচেঞ্জ কৰাই আপাচি বাইক ল'লে নমস্কাৰ মই এইচ দাস এণ্ড সন্স টিভিএছৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই যি মাহত পবিত্ৰ ঈদ আহি আছে ঈদৰ কাৰণে সমূহ ৰাইজক মই এইচ দাস এণ্ড সন্সৰ টিভিএছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ যোৱা ঈদৰ দৰে আমি যিমানখিনি আমি ৰাইজৰ কাৰণে আমি আমাৰ ইয়াত ষ্টক আয়োজন কৰিছিলোঁ তাতকৈ আমি অধিক সংখ্যক ষ্টক আমাৰ ইয়াত এভেইলেবল আমি ৰাখিছোঁ কমচে কম আমাৰ 2000 পৰা 2200 আমি এভেইলেবল যিকোনো মডেলৰ আমাৰ ষ্টক আমাৰ ইয়াত পাব গতিকে আপোনালোকে আমাৰ ইয়াত এইচ দাস এণ্ড সন্স টিভিএছত উপস্থিত হওক আৰু এই যি পবিত্ৰ মাহৰ যি ঈদ আহি আছে ঈদৰ আগমুহূৰ্তত আপোনালোকৰ বাবে আমাৰ বিভিন্ন ধৰণৰ অফাৰ থাকিব ইনষ্টেণ্ট ফাইনেন্স একদম কম ডাউন পে'মেণ্টত একদম মিনিমাম ডাউন পে'মেণ্টত আৰু কম ডকুমেণ্টছত আপোনালোকক কম সময়ৰ ভিতৰত আমি ফাইনেন্স কৰি দিয়াৰ ব্যৱস্থা আছে আমাৰ ইয়াত আৰু লগতে সেই প্ৰতিজন কাষ্টমাৰৰ বাবে বিশেষ আকৰ্ষণীয় অফাৰ থাকিব আৰু লগতে হেলমেটটো পাবই আৰু লগতে কিছুমান ভিকেলৰ লগত এক্সট্ৰা এটা আৰু গিফ্ট পাব নৰ্মেল গিফ্টটো থাকিবই আৰু এটা এক্সট্ৰা গিফ্ট পাব গতিকে আপোনালোক এই ঈদৰ যি আমাৰ মাহ চলি আছে এই যি ঈদৰ আগমুহূৰ্তত আপোনালোকে আমাৰ ইয়াত আহক আপাচনটো হৈছে আমাৰ হাউলি মধুপুৰী বিএছ কলেজৰ অপজিট ছাইড HP পেট্ৰল পাম্পৰ লগতে আমাৰ লাগি আছে এইচ দাস এণ্ড সন্স টিভিএছ আৰু যিটো অফাৰৰ কথা আপোনালোকে ক'লে এই অফাৰটো কিমান দিন লাগি চলিব অফাৰটো আমাৰ ঈদ 17 তাৰিখ ঈদলৈকে আমাৰ চলি থাকিব মানে প্ৰায় দৰ্শক একমাহ মানে এই অফাৰটো চলি থাকিব আপোনালোকে আহক আৰু আপোনালোকৰ আকৰ্ষণীয় বাইক স্কুটাৰ ইয়াৰ পৰা ক্ৰয় কৰক তো বন্ধুসকল আজি ভিডিঅ'খিনিয়ে তো ভিডিঅ'টো ভাল লাগিছিল লাইক কৰি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক